নমস্কাৰ, মোৰ নাম আফচানা বেগম। মই বিন্নাকান্দি সমষ্টিৰ জংগল ব্লক গাঁৱত থাকোঁ। মই আগৰ উডৰ বিজনেছ কৰি আছোঁ। আগতে মোৰ বিজনেছটো কোনোমতে চলি আছিল। দুজন মানুহে কৰ্মচাৰী হিচাপে কাম কৰি আছিল। CM-AAA 1 লাখ টকাটো পাই আগৰ উডটো অলপ বেছিকৈ কিনি আনিছোঁ। যিহেতু আমি আগৰ উডটো কিনি আনিলেই যে চেল দিব পাৰোঁ তেনেকুৱা নহয়। এটুকুৰা আগৰ উডত আমাৰ এজন মানুহে 3বাৰকৈ কাম কৰিব লাগে। সেইকাৰণে আমি কৰ্মচাৰী 6জন নিয়োগ কৰিছোঁ। এই কৰ্মচাৰীসকলে কাম কৰিবৰ বাবে কিছুমান সঁজুলি লাগে আৰু এই সঁজুলিবিলাক বটালি তেনেকুৱা কিছুমান সঁজুলি আছে, সঁজুলি কিনিছোঁ আৰু তেওঁলোকৰ সাপ্তাহিক যিটো মজুৰি, এই মজুৰিটোও দি আছোঁ। পিছত যেতিয়া মই আৰু 1 লাখ টকা পালোঁ, মোৰ মূলধন বাঢ়িছে, ব্যৱসায়টোৰ আদান প্ৰদানত সুবিধা হৈছে আৰু আগৰ উডটো অলপ বেছিকৈ আনিছে। সেইকাৰণে আমাৰ 8জন কৰ্মচাৰী নিয়োগ কৰিছোঁ আৰু তেওঁলোকৰ যি সাপ্তাহিক মজুৰি সেইটো দি তেওঁলোকৰ পৰিয়ালটো মই চলাই লৈ গৈ আছোঁ। আমাৰ পৰিয়ালটো চলাৰ লগতে 8জন কৰ্মচাৰীৰ পৰিয়ালটো ময়ে চলাই লৈ গৈ আছোঁ। অসম চৰকাৰৰ এই সহায়ৰ সুবিধাৰ বাবে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালোঁ।